এখন মহাৰণ, ভাল বেয়াৰ এখন কুৰুক্ষেত্ৰৰ দৰে ৰণ। ইয়াত কোন জিকিব, কোন হাৰিব? এই মহাৰণখনৰ এজন চৰ্দাৰ, যাৰ নাম দেৱীলাল। তাৰ কুকৰ্মবোৰৰ বাবে সকলোৱে তেওঁক ডেভিল বুলিহে মাতিছিল। আৰু সেই ঠাইৰে দুজন বাহাদুৰ, যাৰ নাম শম্ভু আৰু শংখ। তেওঁলোকে কাম কৰিছিল এজন বিশেষ মানুহৰ বাবে, যাৰ নাম ভগৱান। বেয়া কাম নহয়, ভাল কাম। পইচালে টকা কিমান কৰিব? কি লাগে আপোনাক? শালা মোৰ মালৰ ওপৰত চকু দিছে। ইছকে নহয় দাদা, ইছকে। তোৰ বাপেৰে মোৰতো। আমার বাচ্চাটোৰ নাম হল দয়া। কিবা বৰ বিশেষ লাগে? এই কিবা বহু বিশেষ। তাকেতো পাণ্ডৱে চক্ৰবিহু সজা নাছিল। যিয়ে চক্ৰবিহু ৰচনা কৰিছিল তাৰ কিন্তু এজনো বাচি থকা নাছিল। আপুনি নেনাৰ ওপৰত অলপ চকু দিছেনে? তই জানানে নাজানো আমি কাৰ মানুহ? পিকচাৰ অভি বাকী হে মেৰে দোস্ত। আহক আগুৱাই যাওঁ আমি কাহিনীৰ মাজলৈ। যেতিয়ালৈকে মই মৰা নাই তেতিয়ালৈকে মই কৰা নাই।